আজি গুৱাহাটী প্ৰেছ ক্লাবত সমিস্থাপিত মোলৈ উত্তৰ পুৰুষৰ মঞ্চৰ তৰফৰ পৰা অক্লান্ত উত্তৰ পুৰুষ বঁটা 2020 প্ৰদান কৰা হয়। উত্তৰ পুৰুষৰ মঞ্চ অসম আমাক হেজাৰখন হাত লাগে যাৰ মন এটাই 2016 চনৰ পৰাই উত্তৰ পুৰুষৰ মঞ্চই অক্লান্ত উত্তৰ পুৰুষ বঁটা নামেৰে এটি বঁটা প্ৰদান কৰি আহিছে। এই বঁটাটি সমাজৰ এনেকুৱা ব্যক্তিলৈ আগবঢ়োৱা হয় যিসকল ব্যক্তিয়ে তেখেতসকলৰ শাৰীৰিক কিছুমান অক্ষমতাৰ ক্ষেত্ৰতো হ'লেও তেওঁলোকে সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈ আছে, তেনেকুৱা ব্যক্তিলৈ এই বঁটা প্ৰদান কৰা হয়। আমি এই বঁটা প্ৰথমতে প্ৰদান কৰিছিলোঁ দেৱৰাজ কলিতাক, তাৰপিছত আমি জাহ্নৱী গোস্বামীলৈ এই বঁটা প্ৰদান কৰিছোঁ, তাৰপিছত মনোজ কাশ্যপ আৰু বিজয়িনী স্ৰষ্টাৰ জুলি বৰুৱালৈ আমি বঁটা প্ৰদান কৰিছোঁ। এইবাৰ 2020 বৰ্ষৰ বাবে শৰ্মিষ্ঠা প্ৰীতমলৈ এই বঁটা প্ৰদান কৰা হৈছে। এই বঁটা প্ৰদান কৰাৰ ক্ষেত্ৰত আমি বঁটাৰ লগতে আমি অসমৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আমি আজি সম্বৰ্ধনাও জনাইছোঁ। অসমৰ এগৰাকী খোলাগানৰ যাত্ৰা পাৰ্টিৰ এগৰাকী বিশিষ্ট শিল্পী, অপ্ৰমাদী নাট্যশিল্পী নৰেশ্বৰ হালৈদেৱ আৰু লগতে অশ্বিনী বেজবৰুৱা, নীৰেণ চন্দ্ৰ বৈশ্য, শংকৰ গোহাঁই, ডক্টৰ অনিমা শইকীয়া বৰা, ৰীণা বুঢ়াগোহাঁই বৰুৱা আৰু দীপামণি বৰঠাকুৰকো আজি এই মঞ্চতে সম্বৰ্ধনা জনোৱা হয়। জাতি নাই ধর্ম নাই নাই ভেদাভে, জাতি নাই ধর্ম নাই নাই ভেদাভে, জাতি মুজরাই লক্ষ্য আমার একেটাই, লক্ষ্য আমার একেটাই। সংগ্রাম নহে যায় জনতা, সংগ্রাম নহে যায় জনতা, জগাই তুলি আমি শান্তি সম্প্রীতি নীতি, শান্তি সম্প্রীতি নীতি। উত্তর পুরুষ আমি উত্তর পুরুষ। বালক দলা, বালক অঙ্ক, বালক শ্রীলঙ্ক অসম উন্নতি জয় কবিতা কমলাকান্তর তেজস্বী গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত ব্যুৰ ৰিপৰ্ট, হাবি নিউজ।